নেক্সন দেখাইছো এখন নেক্সন হল 2019 ৰ হয় এক্সেট মডেল হয় ইয়াত পুশ বাটন স্টার্ট ডিসপ্লে এয়ারব্যাগ এলয় হুইল এসি হিটার মিউজিক সিস্টেম গোটেখিনি ইনবিল্ট পাব গোটেখিনি ফিচারছে পাব আৰু রানিং আপনার 56000 মান চলিছে নেক্সট এখন কম বাজেটৰ গাড়ী দেখাইছো এল্টো K10 2017 ৰ গাড়ী এখন দি আছো আমি অনলি K10 দেখাইছো 2013 ৰ অল লুকছৰ হয় ঠিক আছে তো গাড়ী আপোনাৰ এখন আহি যাব অলমোস্ট 2 লাখ ধৰিছো মই ঠিক আছে হয় আৰু যদি কিবা এটা কাস্টমাৰ যদি মোক কয় যে বলা অলপ চাই দিব দাদা ডেফিনেটলি চাই দিম ঠিক আছে মইতো 2 লাখে বিচাৰিছো তো যদি কোনোবাই কয় যে অলপ চাই দিব তো ডেফিনেটলি চাই দিম নেক্সট বেলেনো দেখাইছো 2020 ৰ গাড়ী এখন 20 ৰ বেলেনো ডেল্টা মডেল হয় গাড়ী ফাৰ্স্ট অনাৰত আছে হয় তো এখন 50000 প্লাস ৰানিং আছে এখনৰ প্ৰাইস ৰাখিছো আমি তো নমস্কাৰ মই অনিৰুদ্ধ আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ লগতে মই লৈছো আজি আপোনালোকৰ কাৰণে এটা খুব ধুনীয়া সেকেন্ড হ্যান্ড কাৰ ইনফৰমেটিভ ভিডিও তো টাইটেল আৰু থাম্বনেলখন দেখি আপোনালোকে নিশ্চয় গম পায়ে গৈছে কথা আহিছো কি কথা তো আজি আহিছো মই JS মটৰছত তো যিবিলাকে নেকি ভাবি আছে এখন সেকেন্ড হ্যান্ড ভাল কণ্ডিশ্যনত কাৰ লোৱা তো তেখেতসকলৰ কাৰণে হ'ব আজিৰ স্পেশালি ভিডিওটো কাৰণ কিয়নো মোৰ ভিডিওৰ মাধ্যমেৰে আপোনালোকে বিচাৰি থকা কাৰখন পাই যাব পাৰে তো এটা বেছি দেৰি নকৰো আপোনালোকক JS মটৰছৰ অনাৰ লগত চিনাকি কৰি দিও দিউতে আপোনালোকক যিমানখিনি নতুনকৈ ষ্টকত আহিছে তো সেইখিনি গোটেইখিনি ডিটেইলছ দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিওটো একদম কমপ্লিট সকলোকে চাই থাকিব তো ইফালে দাদা আছে মোৰ লগত JS মটৰছৰ অনাৰ তো দাদাক আপোনালোকে চিনে পায় দাদা ভিডিওটো ষ্টাৰ্ট নকৰোতে মোৰ নতুন ভিউৱাৰ্ছখিনিৰ লগতে সাবস্ক্ৰাইবাৰখিনি একবাৰ ডিলাৰ টেষ্টটো জনাই দিয়া ধন্যবাদ আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত আহিছো আশা কৰিছো সকলোৱে মানে ভাল পাব এই ভিডিওটো আগৰ ভিডিওবিলাকৰ দৰে আৰু আমাৰ গমে পাইছে এটো JS মটৰছ আৰু এবাৰ এড্ৰেছটো কৈ দিছো আপোনালোকক আমাৰ এড্ৰেছ ভাগৱতীপাৰা বিজয়নগৰ আৰু যদি গুৱাহাটী ফালৰ পৰা আহে বিজয়নগৰ মেইন পুলিচ পইণ্টৰ পৰা 1.5 কিলোমিটাৰ মান আহিলে লেফট সাইডত জিও পেট্ৰল পাম্প পাব তাৰ অপোজিট সাইডত আৰু যদি গোৱালপাৰা বা ধুবুৰীৰ পৰা আহে বিজয়নগৰ নাপাওঁতে আমাৰ লেফট সাইডত শ্বৰুমটো পাব গুগলত JS মটৰছ মাৰি দিলে আমাৰ লোকেশ্যন অলৰেডি সেট কৰা আছে আহি যাব ইয়াতে ডাইৰেক্ট আৰু যদি কোনোবা অসুবিধা পায় আমাৰ কন্টাক্ট নাম্বাৰ দিয়া থাকিব ডেসক্ৰিপচনত হয় তো তাতে ফোন কৰিলে মই হোৱাটছএপত আমি লোকেশ্যন শেয়াৰ কৰি দিম আদাৰৱাইজ যিখিনি দূৰৰ পৰা বহু মানুহে আমাৰ ভিডিও চাই হয় ঠিক আছে তেওঁলোকৰ সুবিধাৰ কাৰণে আমি তেওঁলোকৰ গাড়ীখন যদি পছন্দ হয় তেওঁলোকৰ তো আমাক স্ক্ৰিনশ্বট মাৰি হোৱাটছএপত মেছেজ এটা কৰিলে হ'ল আমি গাড়ীখনৰ গোটেই ফুল ডিটেইলছ ফটো ফটো ইন্টেৰিয়ৰ বাহিৰৰ ভিতৰৰ গোটেই ফটো ইঞ্জিন ফটো যি লাগে গোটেইখিনি আমি তেওঁলোকক প্ৰভাইড কৰিম যাতে কাস্টমাৰে মানে ফোনতে বহুতখিনি মানে 70% কাম কৰিব পাৰে হয় হয় তাৰ পিছত যেতিয়া গাড়ীখন ল'ব আহে এবাৰ টেষ্ট ড্ৰাইভ কৰি চাব ধুনীয়াকে মোৰ আপত্তি নাই ধুনীয়াকে চলাই মিলি গাড়ীখন বুকিং কৰিলে হ'ল বাকি এটা একবাৰ ৰিফাইনেন্সৰ কথাটো কৈ দিয়া আমাৰ ইয়াতে মোটামুটি যিমানখিনি ষ্টক আছে আমাৰ ডিলাৰত JS মটৰছত তো প্ৰত্যেকখন গাড়ীত অলমোস্ট ৰিফাইনেন্সৰ সুবিধা পাব আমাৰ যিমান গাড়ী দেখাম আপোনালোকক আজি তো ম্যাক্সিমাম গাড়ীত 95% গাড়ী ৰিফাইনেন্সৰ সুবিধা পাব আৰু গাড়ীৰ যিটো দাম কম তাতে আপোনাৰ 30% ডাউন পেমেন্ট দিলে হ'ল 30% এতিয়া যদি 5 লাখৰ গাড়ী এখন লয় আপোনালোকে অলমোস্ট 1.5 লাখ মান টকা ডাউন পেমেন্ট আহিব আৰু আপোনাৰ যেটো টাৰ্ম থাকে এটো আপোনাৰ 4 ইয়ার্স 3 ইয়ার্স 5 ইয়ার্স এনেকে কৰাব পাৰি গাড়ী বয়স লৈ পেলাই হয় হয় কোন কোন ডিস্ট্ৰিক্টত বৰ্তমান হৈ আছে ৰিফাইনেন্স আমাৰ অল অসমতে হ'ব মানে গোটেইখিনিতে হৈ যাব এটো আমাৰ ৰিফাইনেন্সৰ সুবিধাখিনি আছে বাকি মেঘালয় কি ক'লে মেঘালয় আপোনাৰ আছে মেঘালয় আপোনাৰ শিলং হৈ যাব ন তো গোটেইখিনি আপোনাক দাদা খুব ধুনীয়াকৈ বুজাই দিলে আপোনালোকক তো এতিয়া বেছি দেৰি নকৰো আপোনালোক ধুনীয়াকৈ যিখিনি নতুন ষ্টক আছে দাদাই খুব ধুনীয়াকৈ প্ৰাইচবোৰ বুজাই দিব ফাৰ্ষ্ট আমি স্টাৰ্ট কৰো এইখনৰ পৰা এইখন ডিটেইলছ দিয়া এখন 2019 ৰ Hyundai Accent হয় হয় দাম খুব ধুনীয়া প্ৰাইচত দিছো 19 ৰ গাড়ী হয় অনলি 4,10,000 ত দিছো 4,10,000 ত 19 ৰ গাড়ী 4,10,000 টকা চাব পাৰে গাইস কন্ডিশন আপোনালোক দেখাই দিছো ধুনীয়াকৈ এইফালে দেখাই দিছো কন্ডিশন বহুত পুরোটা স্পেস নাই তো এখন কোনোবা কাস্টমাৰে ৰিফাইনেন্স কৰি কিমান মান দিব লাগিব 1 লাখ টকা ডাউন পেমেন্ট কৰিলে হৈ যাব 4 ইয়ার্স ৰিফাইনেন্স কৰাই দিব পাৰি তো গাইস চাব পাৰে 4 ইয়ার্স ৰিফাইনেন্স কৰিব পাৰিব আপোনালোকে 1 লাখ ডাউন পেমেন্ট দিলে তো এখন লৈ যাব পাৰিব তাৰপিছত তাৰ নেক্সট এইখনৰ ডিটেইলছ দিয়া নেক্সট আপোনাৰ XUV 300 W8 অপচনেল হয় এখনত সানৰুফ পাই যাব ফেসিলিটিজ কিনি সানৰুফ এলয় ৰেয়াৰ এসি বেক ক্যামেৰা আপনার ডিসপ্লে এয়ারব্যাগ সেফটি দিও ভাল আছে হয় আপনার পেট্রোল ভেরিয়েন্টত হয় ফার্স্ট ওনার গাড়ি 60,000 কিলোমিটার রানিং আছে হয় পুরা ডিলার রেকর্ড চেক কৰি লব পাৰিব কোনো আপত্তি নাই তো এইখন গাড়ি আমি দি আছো অনলি 7,60,000 ত দি আছো 7,60,000 তো গাইস ইন্টেৰিয়ৰটো আপোনালোক ধুনীয়াকৈ দেখাই দিও বহুতে দেখাব কো ইন্টেৰিয়ৰ আপোনালোক ইন্টেৰিয়ৰ দেখাই দিছো চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যনত আছে গাইস ইন্টেৰিয়ৰ ক'ব নালাগে তো চাব পাৰে
তো দাদা এখন ৰিফাইনেন্স কৰিলে কিমান মান দিন ওলাব এখন ৰিফাইনেন্স কৰিলে অলমোষ্ট 2 লাখ টকাৰ পৰা 2.5 লাখ টকাৰ ভিতৰত আহি যাব ডাউন পেমেণ্ট হয় তো চাব পাৰে 2 লাখ বা 2,50,000 ডাউন পেমেণ্ট দিলে তো এখনৰ ৰিফাইনেন্স আপোনালোকে লৈ যাব পাৰিব দাদা তাৰপিছত নেক্সট আৰু এখনত 7 সিটাৰ গাড়ী এখন লৈ আহিছো আৰ্টিকা হয় 2015 ৰ গাড়ী খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হোৱাইট কালাৰত তো গাড়ী আপোনাৰ লিমিটেড এডিশ্যন হয় এখন এলয় হুইল পাই যাব ইয়াতে হয় গাড়ী আপোনাৰ 2015 ৰ প্ৰাইচ 4,50,000 আমাৰ আস্কিং প্ৰাইচ আছে হয় অন টেবুল কিবা অলপ নেগোচিয়েবল হৈ যাব ডেফিনেটলি আমাৰ যেতিয়া ডিলাৰত আহিব আমি যিমানখিনি বাৰু অন টেবুল কিবা আৰু কমাই দিয়া চেষ্টা কৰিম গাড়ীখন 7 সিটাৰ গাড়ী পেট্ৰল ভেৰিয়েণ্ট হয় গতিকে টেনচন নাই আৰু ধুনীয়াকৈ কম বাজেটত বিলো 5 লাখৰ তলত ভাল গাড়ী এখন আৰু কণ্ডিশ্যন দেখাই চাব পাৰে পুৰা বডি পেইণ্ট টাচ স্ক্ৰেচ নাই পুৰা শাইনিং মাৰিছে আপোনালোকে চাব পাৰে দাদা নেক্সট এখন স্কৰপিও নেক্সট স্কৰপিও আছে 2000 আপোনাৰ 16 ৰ S10 মডেল হয় হয় গাড়ী আপোনাৰ 80,000 প্লাস ৰানিং আছে হয় গাড়ীৰ টায়াৰ কণ্ডিশ্যন খুব ধুনীয়া টায়াৰ বা আপোনাৰ মানে কাম কৰিব লগা একো নাই গাড়ীখন হয় যিখিনি ধৰক সৰু সুৰা স্ক্ৰেচ আছে সেইখিনি আমি ৰেডি কৰাই থৈ দিছোঁ নন এক্সিডেণ্টেল গাড়ী হয় কালাৰৰ অকল সৰু সুৰা অলপ কালাৰৰ কাম হৈছে বেলেগ এক্সিডেণ্টেল হিষ্ট্ৰী একো নাই গাড়ীখনত তো এখন গাড়ী যদি কোনোবাই স্কৰপিও S10 এখন ল'ম বুলি ভাবিছে তো এখন গাড়ী আপোনাৰ পাই যাব অনলি 7,70,000 এখন গাড়ী আহি যাব চাব পাৰে গাইস 7,70,000 টকাত S10 মডেল খুব ভাল বাজেটত দি আছো হয় তো যদি কোনোবাই ল'ম বুলি ভাবিছে তো 2 লাখৰ পৰা 2.5 লাখ টকা ডাউন পেমেণ্ট দিলে এখন গাড়ী নিব পাৰিব ঘৰত হয় তো চাব পাৰে গাইস 2,50,000 ডাউন পেমেণ্ট দিলে তো এখন ৰিফাইনেন্স আপোনালোকে খুব ধুনীয়াকৈ লৈ যাব পাৰিব তাৰপিছত দাদা নেক্সট টাটা নেক্সন দেখাইছো এখন হয় নেক্সন হ'ল 2019 ৰ XZ মডেল হয় ইয়াত পুশ বাটন ষ্টাৰ্ট ডিসপ্লে এয়াৰবেগ এলয় হুইল এসি হিটাৰ মিউজিক সিস্টেম গোটেইখিনি ইনবিল্ট পাব গোটেইখিনি ফিচাৰছে পাব গাড়ী আপোনাৰ সেকেন্ড ওনাৰ গাড়ী হয় মই বহুতে সুধি থাকে তো ফাৰ্স্ট ওনাৰ সেকেন্ড ওনাৰ মই কৈ দিছো সেকেন্ড ওনাৰ গাড়ী হয় আৰু ৰানিং আপোনাৰ 56,000 মান চলিছে তো এখন গাড়ী যদি কোনোবাই ভাবিছে টাটা নেক্সন এখন ভাল প্ৰাইচত তো এখন গাড়ী আমি দি আছো অনলি 5 লাখত দি আছো অনলি 5 লাখ অনলি 5 লাখ টকা ধুনীয়া কণ্ডিশ্যন এখন টাটা নেক্সন দি আছো ইয়াতে ইন্টেৰিয়ৰ দেখাই দিয়া দিছো চাব পাৰে ইন্টেৰিয়ৰ বহুত দিন দেখাই নিদিয়ে তো ইন্টেৰিয়ৰ দেখাই দিয়া আপোনাৰ ইয়াতে গোটেইকেইটা মুড পাই যাব আপোনাৰ ইকো মুড স্পৰ্টছ মুড গোটেইকেইটা ফেচিলিটি আছে আৰু আপোনাৰ পুশ বাটন ষ্টাৰ্ট হয় এখন পুশ বাটন ষ্টাৰ্ট তো এখন গাড়ী যদি কোনোবাই ভাবিছে ল'ম বুলি পেলাই 1.5 লাখ টকা ডিপি দিলে মোৰ এখন গাড়ী ওলাই দিব পাৰিম তো চাব গাইস 1,50,000 ডাউন পেমেণ্ট দিলে তো গাইস এখন ৰিফাইনেন্সত লৈ যাব পাৰিব তাৰপিছত দাদা নেক্সট এখন কম বাজেটৰ গাড়ী দেখাইছো এল্টো K10 2017 ৰ গাড়ী এখন দি আছো আমি অনলি 2,80,000 দি আছো 2,80,000 হয় এখনত আপোনাৰ 1 লাখ টকা ডাউন পেমেণ্ট দিলে ওলাই যাব তো চাব পাৰে গাইস কণ্ডিশ্যন বহুতে দেখাব দি আছিল মোক এল্টো K10 তো এখন চাব পাৰে ইন্টেৰিয়ৰটো আপোনালোকক ধুনীয়াকৈ দেখাই দিছো চাব পাৰে খুব ধুনীয়া আছে যোনে বিচাৰি আছে জলদি আহক JS মটৰছ তাৰপিছত নেক্সট সুইফট দেখাইছো সুইফট ডিজায়াৰ 2017 মডেল VXI মডেল হয় এখন তো এখনৰ প্ৰাইস ৰাখিছো আমি 3,70,000 অনলি 3,70,000 ন ফিক্স প্ৰাইস এটা কিবা অলপ নেগোচিয়েবল হৈ যাব লাইলে যি গাড়ী দাম কৈছো অন টেবুল মই কিবা অলপ চাই দিম আৰু হয় আৰু যিবিলাক কোৱা আছে গোটেই কাগজ পাতি ইনক্লুডিং ট্ৰান্সফাৰ থাকিব নিশ্চয় কাৰণ ইয়াতে আহিলে সকলো এটা বিশ্বাসত আহে যে আৰু মই ধৰক দাদা আছে কিবা এটা কমাই দিব কথাটো সেইটো কাৰণে যেতিয়া আহিব মই আৰু অলপ কিবা চাই দিম আৰু ভিতৰত দেখাই দিয়া একবাৰ ইন্টেৰিয়ৰটো দেখাই দিছো আপোনালোক চাব পাৰে খুব ধুনীয়া সিট কণ্ডিশ্যন আছে বঢ়িয়া একো কৰিব নালাগে গাড়ী ৰেডি গাড়ী আৰু আপোনাৰ বেক সাইডৰ পৰা দেখাই দিয়া গাড়ীখন সাইডতে দেখাই দিছো বাকি টায়াৰ কণ্ডিশ্যন দেখাই খুব ধুনীয়া কণ্ডিশ্যন আছে টায়াৰ কণ্ডিশ্যন বাকি পৰা দেখাই দিয়া বেক সাইডৰ পৰা দেখাই দিছো কণ্ডিশ্যন চাব পাৰে বুলেট ফুৰ আৰু স্পেচ নাই চাব পাৰে আৰু এখন ৰিফাইনেন্স কৰিলে হৈ যাব ৰিফাইনেন্স এখন আপুনি 1,20,000 30,000 টকা দিলে হৈ যাব এখন 1,20,000 বা 30,000 ডাউন পেমেণ্ট দিলে তোক এখন লৈ যাব পাৰিব তাৰপিছত দাদা নেক্সট হয় এখন ওয়েগনাৰ 2020 মডেল VXI মডেল ফাৰ্স্ট ওনাৰ গাড়ী 55,000 ৰানিং এখন আহিব আপোনাৰ 4,80,000 আহিব 4,80,000 2020 গাড়ী 2020 মডেল গাইস চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যন আছে এইখন বেক সাইডৰ পৰা দেখাই দিয়া গাড়ীখন নাই বাকি বেক সাইডৰ পৰা আপোনালোক ধুনীয়াকৈ দেখাই দিছো এয়া চাব পাৰে সৰু বুঢ়ীত না স্ক্ৰেচ নাই তাৰপিছত দাদা নেক্সট ওয়েগনাৰ এখন কম বাজেটত দেখাইছো এখন 2012 ৰ হ'ব এখন ৰিফাইনেন্স নহব এখন আপোনাৰ আহিব 1,90,000 1,90,000 1,90,000 টকা 2012 ৰ ওয়েগনাৰ হয় তো গাইস যোনে 2 লাখৰ তলত বিচাৰিছিলে ওয়েগনাৰ তো এখন আহি চাব পাৰে গাইস 1,90,000 ত আছে বাকি ইন্টেৰিয়ৰ দেখাই দিছো আপোনালোক চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যন আছে এইখনৰ নেক্সট Hyundai Accent আছে 2017 ৰ এখনো আহিব আপোনাৰ 3,90,000 ত আহিব এখন 3,90,000 2017 ৰ নিউ লুকছৰ হয় গাইস 2017 ৰ নিউ লুকছৰ তো এইখনৰ কণ্ডিশ্যন Hyundai Accent মাইলেজ আপুনি 18-20 এনেকুৱা পাই যাব এখন মাইলেজ খুব ধুনীয়া যদি কোনোবাই কম বাজেট বিলো 4 লাখৰ তলত এখন ভাল সেডান গাড়ী ল'ম বুলি ভাবিছে অনলি 3,90,000 ত এখন আহিব মানে কি আৰু এখন K10 ৰ দামো নহয় হেতুৱে গতিকে ভাল গাড়ী দি আছো কম বাজেটত দি আছো ঈদ আহি আছে সকলোৱে জানে তো ঈদৰ কাৰণে বা শুভেচ্ছা থাকিল আগতীয়াকৈ আমাৰ JS মটৰছৰ তৰফৰ পৰা বিহু আহিছে বিহুৰ শুভেচ্ছা থাকিল আগতীয়াকৈ JS মটৰছৰ তৰফৰ পৰা আৰু যিমানখিনি গাড়ী দেখাই আছো অন টেবুল মই আৰু নেগোচিয়েট কৰাই দিম প্লাস আমাৰ এটা ফেচিলিটিজ খিনি কৈ দিছো আমি ৰিফাইনেন্সটো কৰাই দিম
কাগজ গোটেই আপডেট পাব, ইঞ্চুৰেঞ্চ পলিউশ্যন গোটেইখিনি আপডেট কৰাই দিম, টেক্স আপডেট গোটেইখিনি যি থাকে কাগজৰ নামত 1 টকাও আপোনালোকে খৰচা কৰিব নালাগে। 3 নম্বৰ আপোনাৰ গাড়ী আপোনাৰ যেতিয়া গাড়ী এখন কিনিব আহিব আমাৰ তাত, ঠিক আছে, টেষ্ট ড্ৰাইভ কৰাৰ পিছত যিকোনো কাম থাকিলে আমি সেইখিনি ৰেডি কৰাই দিম আৰু গাড়ী এটা সাৰ্ভিসিং ফ্ৰী থাকিব অন দা স্পট। মোবিল কুলেন গোটেইখিনি যিখিনি কাম থাকে সেইখিনি গোটেইখিনি চেঞ্জ কৰাই দিম। আপুনি নি পেলাই গেৰেজত আৰু সাৰ্ভিসিং কৰিব নালাগে, মানে জেএছ মটৰছৰ যিটো সাৰ্ভিসিং কৰিম তাৰ পৰা আফটাৰ 10,000 মান চলোৱাৰ পিছত এটা সাৰ্ভিসিং কৰিলে হ'ল। তো আহক গাইছ, আহক জলদি আহক আৰু ধুনীয়াকৈ ইয়াৰ পৰা এখন লৈ যাওক বাহন। i20 এখন দেখাই আছো 2015 ৰ অনলি 4 লাখত দি আছো। 4 লাখত i20 2015 ৰ লুক চাব পাৰে, 2015 ৰ মডেল। এখন ইন্টেৰিয়ৰটো দেখাই দিছো, চাব পাৰে, খুব ধুনীয়া কণ্ডিশ্যন আছে এইখনো, চাব পাৰে। নেক্সট আৰু এখন সেডান গাড়ী দেখাইছো, টাটা টিগৰ 2018 ৰ মডেল হয়। গাড়ী আপোনাৰ খুব ধুনীয়া কণ্ডিশ্যন আছে, 18 ৰ গাড়ী, মাত্ৰ আপোনাৰ 3,50,000 দি আছো এখন। 3,50,000 গাইছ, 3,50,000 টকাত 18 ৰ মডেল হয়। তো এইখন গাড়ী যদি কোনোবাই ল'ম বুলি ভাবিছে 1 লাখ টকা ডিপি দিলে হৈ গ'ল। 1 লাখ ডাউন পেমেন্ট দিলে গাইছ এইখন ওলাই যাব, চাব। 1 লাখ টকা ডিপি দিলে। নেক্সট আৰু এখন কেটেন দেখাইছো 2013 ৰ অল্ড লুকছৰ হয়, ঠিক আছে। তো গাড়ী আপোনাৰ এখন আহি যাব অলমোষ্ট 2 লাখ ধৰিছো মই, ঠিক আছে। আৰু যদি কিবা এটা কাস্টমাৰে যদি মোক কয় যে বোলে অলপ চাই দিব দাদা, ডেফিনেটলি চাই দিম, ঠিক আছে। মইতো 2 লাখে বিচাৰিছো, তো যদি কোনোবাই কয় যে অলপ চাই দিব তো ডেফিনেটলি চাই দিম। তো গাইছ যিসকলে বিচাৰিছে অল মডেল এল্টো কেটান তো চাব পাৰে, জেএছ মটৰছৰ পৰা আস্কিং প্ৰাইচ আছে 2 লাখ, তো অন্তিম হ'লে দাদাই কিবা এটা নিশ্চয় চাই দিব। নেক্সট আকৌ এখন কেটেন দেখাইছো আমি 2017 ৰ কেটেন, এখন 2017 ৰ কেটেন। ইন্টেৰিয়ৰ দেখাই দিয়া, খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী, খুব ধুনীয়া কণ্ডিশ্যন আছে। হয় হয়, তো এইখন গাড়ী প্ৰাইচটো ৰাখিছো আমি একদম ৰিজনেবল প্ৰাইচ এটা দি আছো, অনলি 2,90,000 এখন। 2,90,000 গুৱাহাটী নাম্বাৰ গাইছ, গুৱাহাটী নাম্বাৰ আপোনালোক দেখাই দিছো, চাব পাৰে অনলাইন মাৰি। তো বাকি কণ্ডিশ্যন দেখাই দিছো, VXI মডেল হয়, VXI মডেল গাইছ, এইটো চাব পাৰে। তাৰপিছত নেক্সট এখন গ্ৰেনাইটেন দেখাইছো 2017 ৰ ৰানিং, কিন্তু আপোনাৰ ৰানিং কম আছে, 38,000 মান চলিছে গাড়ী, অনলি 38 ৰানিং 38,000 চলিছে। আৰু দেখাই দিছো, চাব পাৰে। ফ্ৰণ্টৰ পৰা দেখাই দিয়া গাড়ীখন, ফ্ৰণ্টৰ পৰা প্ৰথমতে আপোনালোক দেখাই লৈছো, তাৰপিছত দাদাই খুব ধুনীয়াকৈ প্ৰাইচ বুক জিতাইছো, চাব পাৰে। লুকস পুৰা মজা আছে। তো দাদা এইখনৰ প্ৰাইচ এখন 370 আহিব, 3,70,000 ন, 3,70,000 চাব পাৰে গাইছ, উইথ ৰিফাইনেন্স ফেচিলিটি এভেইলেবল। ৰিফাইনেন্স আছে, কিমান মান দিলে যাব দিবি? 1 লাখ দিলে হ'ল, 1 লাখ দিলে যাব ন, চাব পাৰে। তাৰপিছত দাদা নেক্সট বেলেনো দেখাইছো 2020 ৰ গাড়ী এখন। হয়, 20 বেলেনো ডেল্টা মডেল হয়, গাড়ী ফাৰ্ষ্ট অনাৰত আছে। হয়, তো এখন 50,000 প্লাস ৰানিং আছে। এইখনৰ প্ৰাইচ ৰাখিছো আমি 5,10,000 5,10,000 ন, 2020 ৰ গাড়ী, 2020 মডেল গাইছ। আৰু ইন্টেৰিয়ৰ দেখাই দিছো, চাব পাৰে। ফ্ৰণ্টৰ পৰা দেখাই দিয়া গাড়ী, ফ্ৰণ্টৰ পৰা এতিয়া দেখাই দিওঁ আপোনালোকক, চাব পাৰে। তাৰপিছত দাদা নেক্সট Honda MS দেখাইছো 2020 মডেল। হয়, অনলি 3,70,000 আহিব এইখন। 3,70,000 ন, 3,70,000 2020 মডেল বিশৰ MS, একদম চ্যালেঞ্জিং প্ৰাইচত দিছো। এইখন ফাৰ্ষ্ট অনাৰ আৰু 3,70,000 টকাত এইখন গাড়ী আহিব। ৰানিংটো কিমান মান চলিছে এইখন? ৰানিং আপোনাৰ 60,000 মান চলিছে, 60,000 মান ৰানিং। ইন্টেৰিয়ৰ দেখাই দিয়া, ইন্টেৰিয়ৰটো চাব পাৰে, দেখাই দিছো। ডিসপ্লে লাগি আছে, এন্ড্ৰইড ডিসপ্লে লাগি আছে, দেখা পাইছে। হয়, পিছফালৰ পৰা দেখাই দিয়া একবাৰ, এক সাইডৰ পৰা এতিয়া আপোনালোক ধুনীয়াকৈ দেখাই দিওঁ। 3,70,000 দি আছে, 20 ৰ গাড়ী, জেএছ মটৰছৰ পৰা। তো 14 ৰ ইকো স্পৰ্ট দেখাই আছো এবাৰ। হয়, এখন আহিব 3 লাখ অনলি, 3 লাখ। ডিজেল ভেৰিয়েন্ট হয়। যদি গ্ৰাউণ্ড ক্লিয়াৰেন্স থকা হেভি গাড়ী এখন বিচাৰি আছে ডিজেল ভেৰিয়েন্টত, টপ মডেল হয়, তো এইখন আহিব 3 লাখ টকাত ইকো স্পৰ্ট, ফৰ্ড ইকো স্পৰ্ট, চাব পাৰে। অনলি 3 লাখ গাইছ দি আছে। এইফালে জেএছ মটৰছ চাব পাৰে, বাট ইন্টেৰিয়ৰ দেখাই দিওঁ আপোনালোক, চাব পাৰে। ইন্টেৰিয়ৰ দেখাই দিছো গাইছ, চাব পাৰে, খুব ধুনীয়া কণ্ডিশ্যনত আছে, ইয়াত চাব পাৰে গোটেইখিনি। নেক্সট ৰিনল্ট ট্ৰাইবাৰ দেখাইছো 7 সিটাৰত, প্ৰজেক্টৰ হেডলাম্প পাই যাব। 2022 ৰ লাষ্টৰ গাড়ী, অলমোষ্ট 23 ৰ গাড়ী, একদম চ্যালেঞ্জিং প্ৰাইচ দিছো, মাত্ৰ 5 লাখ টকাত দিম আপোনাক, অনলি 5 লাখ। 22 ৰ লাষ্টৰ, অনলি 5 লাখ আপোনালোকে পাই আছে এখন 7 সিটাৰ। ইন্টেৰিয়ৰটো আপোনালোক ধুনীয়াকৈ দেখাই দিছো, ইয়াত চাব পাৰে। বহুতে কয় ইন্টেৰিয়ৰটো নেদেখাই, তো ইমানখিনি পাৰো সিমানখিনি ইন্টেৰিয়ৰ আপোনালোক দেখাই আছো, বিয়া হওক আৰু আপোনালোকে ধুনীয়াকৈ লৈ যাওক। তাৰপিছত নেক্সট মহিন্দ্ৰা TUV 300 T8 মডেল এখন আহিব আপোনাৰ 5 লাখ টকাত আহি যাব, 18 গাড়ী, 5 লাখ আহি যাব। 2018 ৰ মডেল। বাকী কনডিশ্যন দেখাই দিছো, চাব পাৰে। এইবিলাক অলমোষ্ট গোটেইখিনি দেখাই দিছো, 360 আপোনালোকে ধুনীয়াকৈ চাই লওক, এয়া চাব পাৰে। ইন্টেৰিয়ৰটো আপোনালোক দেখাই দিওঁ ইপিনৰ পৰা, চাব পাৰে। নেক্সট Hyundai Santro 2018 নৱেম্বৰ নে ডিচেম্বৰৰ গাড়ী আছে। হয়, ফাৰ্ষ্ট অনাৰ, 8টা মডেল, এখন টপ মডেল। এখনত এসি হিটাৰ, মিউজিক সিস্টেম, ৰেয়াৰ এসি, আপোনাৰ বেক কেমেৰা, ডিসপ্লে প্লাস 4 পাৱাৰ উইন্ডো উইথ এয়াৰবেগো আছে ইয়াতে, ঠিক আছে। তো মানে কম বাজেটত এখন যদি ভাল গাড়ী ল'ম বুলি ভাবিছো তো এখন গাড়ী ল'ব পাৰে। এখন গাড়ীৰ দাম অনলি 3,60,000 ৰাখিছো, মাত্ৰ 3,60,000 ন, কিন্তু গোটেইখিনি ফিচাৰ্ছ পাই যাব এখন গাড়ী।
বাকি ৰিফাইনেন্স কৰিলে কিমান মান দিলে ওলাব ৰিফাইনেন্স কৰিলে 1 লাখ টকা দিলে হ'ল 1 লাখ দিলে ওলাই যাব ন ওলাই যাব নেক্সট এল্টো 800 2021 ৰ মডেল খুব ধুনীয়া কণ্ডিচনৰ এখন এল্টো আনিছো আপোনালোকৰ কাৰণে যদি কোনোবাই এল্টো 800 কম বয়সৰ বিচাৰিছে 21 মডেল এইটো হয় 2021 ৰ VXI মডেল এখনত আপোনাৰ এসি হিটাৰ মিউজিক সিস্টেম উইথ ইনবিল্ট মিউজিক সিস্টেম পাই যাব ইনবিল্ট পাব প্লাস এয়ারব্যাগ পাই যাব আপনি দুটা এয়ারব্যাগ আছে ফ্রন্ট সাইডত ঠিক আছে আজিকালি গমে পাই এয়ারব্যাগ মানে সেফটি তো সেফটি ফিচার যদি কোনোবাই সেফটি এল্টো এখন লম বুলি ভাবিছে 21 ৰ তো এখন VXI মডেল এখন আহি যাব অনলি আপনার 3,20,000 ত এখন আহি যাব 3,20,000 ন প্রাইস এটো 320 কত না পাবো আপনি মার্কেট ট্রাই কৰিলো 2021 ৰ মডেল 21 হয় ফার্স্ট ওনার নেক্সট এখন Hyundai Creta দেখাইছো 17 ৰ Creta হয় এখন হয় 2017 এখন আহিব 650 6,50,000 কাৰণ দেখাই দিয়া 6,50,000 আহিব এখন 17 ৰ গাড়ী তো গাইস আবার 2017 ৰ মডেল বাকি কন্ডিশন দেখাই দিছো চাব পাৰে এইখানে নেক্সট 2020 ৰ এখন ভেনু দেখাই আছো টার্বো ইঞ্জিন হয় টপ মডেল SX মডেল হয় ইয়াতে আপনি সানরুফ পাই যাব ঠিক আছে তো এখন গাড়ী রানিং হৈছে অনলি 37,000 রানিং অনলি 37 রানিং ন স্পেয়ার আনটাচ আপোনাক মই দেখাই দিম ভাল ভেনু এখন যদি বিচাৰিছে এখন গাড়ী ল'ব পাৰে হয় বাজেটটো খুব ধুনীয়া বাজেটত দি আছো আপোনাক 7,20,000 ত দি আছো এখন গাড়ী অনলি 7,20,000 আপনার স্পেয়ার টায়ার চাই লওক মই দেখাই আছো আনটাচ চাব পাৰে গাইস আনটাচ কৰা হোৱা নাই হয় হ্যাঁ ইয়াতে আপনি ডিসপ্লে সানরুফ এসি হিটার মিউজিক সিস্টেম উইথ রেয়ার এসি পাই যাব প্লাস এয়ারব্যাগ পাই যাব গোটেখিনি সেফটি ফিচার্স পাই যাব তো এখন গাড়ী যদি কোনো বিচাৰ 7,20,000 টকা এখন আহিব আৰু 2 লাখ টকা ডিপি আহিব এখন তো চাব পাৰে গাইস 2 লাখ ডাউন পেমেন্ট দিলে গাইস এখন ৰিফাইনেন্সত লৈ যাব পাৰে গাইস ভেনুখন চাব পাৰে কন্ডিশন এটা আপোনালোক কৈ দিলে গোটেখিনি আপোনালোক দেখাই দিলে তো জলদি আহক জেএস মোটৰ এখন এস ক্ৰছ আছে 2017 ৰ যেটা অপচনেল হয় টায়ার কন্ডিশন দেখাই দিয়া খুব মোটামুটি অলমোস্ট ব্র্যান্ড নিউ টায়ার গোটে চাৰিটা নাই পাঁচটা টায়ার ব্র্যান্ড নিউ পাব হয় গাড়ী পুশ বাটন স্টার্ট ইন্টেরিয়র দেখাই দিয়া খুব ধুনীয়া কন্ডিশনত যদি এখন ডিজেল ভেরিয়েন্টত মানে মাইলেজ থকা গাড়ী যদি মাৰুতিৰ গাড়ী লম বুলি ভাবিছে তো এস ক্ৰছখন ল'ব পাৰে এইখনৰ সেফটি দিও ভাল আছে প্লাস নেক্সা মডেল হয় তো আৰু 2017 ৰ গাড়ী এখন গাড়ী আহিব অনলি 4,50,000 ত এখন গাড়ী দি দিম 4,50,000 ন 4,50,000 ৰিফাইনেন্স ফেসিলিটি হৈ যাব এখনত হয় কিমান মান দিলে ওলাব এখনত আপোনাৰ অলমোস্ট 1.5 লাখ মান দিলে হৈ যাব স্পেয়ার টায়ার দেখাই দিয়া খুব স্পেয়ার দেখাই দিছো চাব খুব পাৰে ধুনীয়া কন্ডিশনত আছে হয় গাড়ী মানে লাৰা নাই স্পেয়ার গাড়ীখন ভাল গাড়ী এখন যদি ল'ব বিচাৰে ডিজেল ভেৰিয়েন্টত কোনো ধৰণৰ বেক কম্প্ৰেসাৰ মানে একো নাই গাড়ীখন নন এক্সিডেন্টাল গাড়ী এখন 4.5 লাখ টকা আহি যাব তো চাব পাৰে ৰিফাইনেন্স কৰিলে আপোনালোকে 1,50,000 দিলে এখন লৈ যাব পাৰিব নেক্সট এখন আছে 2016 ৰ 7 সিটাৰ ডাটসন গো প্লাস অনলি 2,50,000 ত আহিব 2,50,000 অনলি হয় 7 সিটাৰ গাড়ী নেক্সট Hyundai Granite 2017 ৰ অনলি 3,10,000 3,10,000 3,10,000 নেক্সট 2016 ৰ i10 only 2,30,000 2,30,000 কে চাব পাৰে এখন next ready go হয় only 1,60,000 হলৰ গাড়ী next আৰু এখন 2020 7 সিটাৰ Renault Triber হয় এখন আহিব 4,70,000 ৰিফাইনেন্স হৈ যাব এখন ৰিফাইনেন্স হৈ যাব কিমান মান দিলে ওলাই যাব 1 লাখ টকা দিলে হ'ল 1 লাখ দিলে ওলাই যাব ন হয় তো চাব পাৰে গাইস 1 লাখ ডাউন পেমেন্ট দিলে এইখন লৈ যাব পাৰিব ৰিফাইনেন্স next 2020 ৰ এখন আপোনাৰ আছে Swift হয় নিউ মডেল Swift 2020 ৰ গাড়ী এখন আহি যাব অলমোস্ট ভাল প্ৰাইসত দিছে অনলি 5 লাখ 5 লাখ টকা 2020 ৰ Swift 2020 মডেল 64,000 রানিং আছে 64,000 জেনুইন ৰানিং তো এখন ৰিফাইনেন্স কৰি কিমান মান দিলে ওলাব ৰিফাইনেন্স কৰিলে 1 লাখ 1.5 লাখ টকা দিলে হ'ব 1,50,000 দিলে ওলাই যাব ন হয় তো চাব পাৰে গাইস যোনে বিচাৰি আছে Swift তো এইখন আহি চাব পাৰে খুব ধুনীয়া কন্ডিশন আছে জেএস মোটৰ তো গাইস গোটেইখিনি ষ্টক আপডেট আপোনালোকক খুব ধুনীয়াকৈ ডিটেইলছত বুজাই দিবলৈ চেষ্টা কৰিলো দাদাৰ হতে মিলি কেনে তো দাদাই খুব ধুনীয়াকৈ আপোনালোকক প্ৰাইচবোৰ ডিটেইলছত বুজাই দিলে তো ইয়াতে দেখুৱাৰ ভিতৰত যদি আপোনালোকৰ কিবা পছন্দ হৈছে গাড়ী তো তেতিয়াহ'লে জলদি আহক জেএস মোটৰছত আৰু ইয়াৰ পৰা বেছি দীঘলীয়া নকৰো ভিডিঅ'টো আজিৰ ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছো পুনৰ এটা অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই